ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অভাৱনীয়ভাৱে ৰোগীৰ মাচুল বৃদ্ধি হোৱা বুলি আমি যেতিয়া গোটেই বিষয়টো পৰীক্ষা কৰো তাত এটাই কথা আমি বুজি পাওঁ যে 10,000 টকা তেওঁলোকে ৰোগীৰ পৰা আগধন লবৰ কাৰণে এটা নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশটো যোৱাকালি ৰাতিয়ে মই বাতিল কৰিবৰ বাবে তেওঁলোকক নিৰ্দেশ দিছো আৰু তেওঁলোকে এটো বাতিল কৰিছে বাকি বাতৰি কাকত বা সংবাদ মাধ্যমৰ এটা কনফিউজন আছিলে যিখিনি মাচুল বৃদ্ধি কৰা হৈছিলে এই মাচুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে তাৰ মানে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে আয়ুষ্মান ভাৰত কাৰ্ড আছে মেডিক্লেইম আছে ইন্স্যুৰেন্স আছে বা কৰ্পোৰেট সেক্টৰৰ পেচেণ্ট আছে তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই আৰু সেইবাবে এই ক্ষেত্ৰত যি বাতৰিত ওলাইছে বাতৰিটো তথ্যৰ ওপৰত সন্নিবিষ্ট নহয় কাৰণ আমাৰ কৰ্কট প্ৰতিষ্ঠানত 98% পেচেণ্ট 98% পেচেণ্ট কাৰ্ড লৈ হাতত যায় গতিকে তেওঁলোকে কোনো মাচুল দিব নালাগে তেওঁলোকে বিনা পইচাত সোমাই বিনা পইচাত ওলাই যায় এই যি মাচুল লোৱা নলোৱা এইটো ক্যান্সাৰ ইনষ্টিটিউট আৰু অসম চৰকাৰৰ মাজত যদি দাম বৃদ্ধি কৰিছে অসম চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ভাৰত চৰকাৰে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ইন্স্যুৰেন্স কোম্পানীয়ে দিব লাগিব যদি দাম বৃদ্ধি কৰিছে তাক ONGC অইল ইণ্ডিয়াৰ দৰে কৰ্পোৰেটে দিব লাগিব কিন্তু যাৰ কাৰ্ড নাই সাধাৰণ পেচেণ্ট যাৰ কাৰ্ডো নাই একো নাই বা খালি মাত্ৰ অপিডিত আহিছে তেওঁলোকে আগৰ দৰে যি পঞ্জীয়ন মাচুল 100 টকা 100 টকাই দিব জেনাৰেল বিছনা 200 টকা আছিল 200 টকাই দিব আইসিউত 1500 টকা আছিল 1500 টকাই দিব কেবিন হলে 3000 আছিল 3000 এ দিব শেয়ার কেবিন 2000 আছিল 2000 এ দিব তাৰ মানে আপোনাৰ মোৰ লগত যদি কাৰ্ড নাই যেনেকুৱা সাংবাদিক এজনৰ হাতত কোনো কাৰ্ড নাই তেও গলে পুৰণা ৰেটটোৱে পাব কিন্তু যদি মানুহজন দুখীয়া হ'ব পাৰে কিন্তু কাৰ্ডখন লৈ গৈছে তেতিয়া কাৰ্ডত আমি এই দামটো বেছি কৈ লম কাৰণ ভাৰত চৰকাৰৰ পৰা আমি টকাখিনি উভতাই পাম সো ভাৰত চৰকাৰে যেহেতু আমাক টকাটো দিব বঢ়ালেও গতিকে আমি ভাৰত চৰকাৰৰ পৰা টকাটো লোৱাটো কাৰো আপত্তি থাকিব নালাগে ইন্স্যুৰেন্স কোম্পানীয়ে টকাটো আমাক দিব তেওঁলোকৰ পৰা টকাটো লোৱাত কাৰো আপত্তি থাকিব নালাগে বা ONGC অইল ইণ্ডিয়াই দিব তেওঁলোকৰ পৰা লোৱাটো আপত্তি নাই কাৰণ তেতিয়া আমি হস্পিটালখন ভাল কৰি চলাব পাৰিম কিন্তু যাৰ কোনো কাৰ্ড নাই সাধাৰণ মানুহ বা আমাৰ কোনো ধৰণে তেওঁলোকে চৰকাৰৰ পৰা সহায় নাপায় তেওঁলোকৰ কাৰণে দাম আগৰ দৰে থাকিব